তো নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আহিছিলোঁ তো আমি আমাৰ আগৰ ভিডিঅ'ত পাইলছৰ ভিডিঅ' মই যেহেতু অলৰেডি বনাইছোঁ পাইলছৰ ওপৰত 4টা ভিডিঅ' আছিলে এইখিনি আপোনালোকে যদি কোনোবাই চোৱা নাই চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব হেল্থ ৰিলেটেড কিছুমান নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগলৈ আহি থাকিম তো আজি আমি ভিডিঅ'টো বনাব ওলাইছোঁ স্নেক বাইট সৰ্প দংশনৰ ওপৰত মানে মোক বহুত মানুহে সুধি আছিল যে ছাৰ সাপে কামুৰিলেই মানুহ মৰে নেকি তো আসলতে সাপে কামুৰিলেই মানুহ নমৰে বা মানুহৰ মৃত্যু নহয় সাধাৰণতে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত পোৱা 95% সাপেই হৈছে বিষমুক্ত মানে যাৰ বিষ নাই আমি নন পয়জনাছ স্নেক বুলি ক'ব পাৰোঁ বিষ নথকা সাপ সাধাৰণতে আমাৰ গাঁৱত যিবিলাক পোৱা যায় বা আমাৰ লোকেলিটিত যিবিলাক সাপ পোৱা যায় মেক্সিমাম সাপেই আমাৰ বিষ নথকা বিষ থকা সাপ মাত্ৰ 4বিধেই সাপেই আছে যি 4বিধ সাপ আমাৰ বিষাক্ত সাপ হয় আৰু সেইখিনিৰ পৰাই আমাৰ মানুহৰ বহুত ডাঙৰ মানে এটা প্ৰব্লেম হৈ আছে যে সেইখিনি সাপে কামুৰাৰ পিছত মানুহ মৰিয়ে যাব নেকি নে কি হয় সেই গোটেই কথাখিনি আজি আমি চাব বিচাৰিছো বা আমি চাম আহক প্ৰথমতে মই আপোনালোকক ক'বলৈ বিচাৰিছো যে সেই 4বিধ পয়জনাছ সাপ বা বিষাক্ত সাপ হৈছে আমাৰ প্ৰথমে আহিব আমাৰ কবৰা বা কিং কবৰা কবৰাটো আমাৰ অসমীয়াত আমি ফেটি সাপ বুলি মানে জনাজাত আমি জানো ফেটি সাপ আৰু কিং কবৰা মানে হৈছে ৰজা ফেটি যেটো কলা বৰণৰ হয় ৰজা ফেটি আৰু ৰজা ফেটিটো সাধাৰণতে আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসমত পোৱা নাযায় আমাৰ ভাৰতবৰ্ষৰ সাধাৰণতে ৰজা ফেটি সাপটো পোৱা নাযায় সাধাৰণতে এই সাপটো আফ্ৰিকাত বিশেষকৈ পোৱা যায় দেখিবলৈ পোৱা যায় বা তাতে ৰজা ফেটি বা কিং কবৰাৰ সৰ্পদংশন সাধাৰণতে আফ্ৰিকা বা আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ দেশবিলাকতহে আমি দেখা পাওঁ তো আমাৰ ভাৰতত বা অসমত এটা ডাঙৰ প্ৰব্লেম হৈছে বা মেইনলি যদি আমি চাবলৈ যাওঁ ফেটি সাপ যেটো আমাৰ অকল কবৰা বুলি আমি কওঁ ঠিক আছে তাৰে পিছত আপোনালোকে হয়তো এটা সাপ দেখিছে তো মই ক'লো আমাৰ কবৰা আৰু কিং কবৰা বা ফেটি বা ৰজা ফেটি এতিয়া আমি চাওঁ আহকচোন যে ফেটি সাপটো বা আমাৰ যেটো ৰজা ফেটিটো কেনেকুৱা দেখিবলৈ হয় মই এবাৰ দেখাব বিচাৰিছো আপোনালোকক এইটো আপোনালোকে স্ক্ৰিনত হয়তো দেখা পাইছে তো আমাৰ এইটো হৈছে ফেটি সাপ আমাৰ যেটো সাধাৰণতে আমাৰ গাঁৱত যেটো পোৱা যায় এইটো দেখিবলৈ আপোনালোকে এনেকুৱা ধৰণৰ হয় পিছফালে যেটো ডিঙিৰ পৰ্চন এইখিনিতে এনেকুৱা বগা ধৰণৰ এটা ইউ নিচিনা এটা সিম্বল পাব এইটো হৈছে আমাৰ ফেটি সাপ ঠিক আছে যেটো আমাৰ গাঁৱত সাধাৰণতে আমি দেখা পোৱা যায় এইটো যথেষ্ট বিষাক্ত সাপ হয় এইটোৰ দংশন আমাৰ অসমত বিশেষকৈ দেখিবলৈ পোৱা যায় আৰু মই যেটো আপোনালোকক ৰজা ফেটিৰ কথা ক'লো ৰজা ফেটিটোৰ কথা মই ক'বলৈ গৈছো চাওক এইটো সাপ আমাৰ কিং কবৰা বা ৰজা ফেটি যথেষ্ট বিষাক্ত সাপ কিন্তু এই সাপটো আমাৰ ভাৰতবৰ্ষ বা অসমত পোৱা নাযায় এই সাপটো আমাৰ ভাৰতবৰ্ষ বা অসমত পোৱা নাযায় অসম বা ভাৰতবৰ্ষৰ বাহিৰত বিশেষকৈ এই সাপটোৰ দংশন বেছি হয় ঠিক আছে তো আমাৰ চিন্তা কৰিবলগীয়া এইটো সাপৰ পৰা নাই কিন্তু আমাৰ চিন্তা কৰিবলগীয়া আছে ফেটি সাপ যেটো নৰ্মেল যেটো ফেটি সাপ কবৰা বুলি যেটো আমি কওঁ যেটো আমাৰ গাঁৱত বেছিকৈ পোৱা যায় এইবিধ যিবিধ অকমান দেখিবলৈ মাটি ৰঙৰ হয় মাটি ৰঙৰ নিচিনা হয় আৰু যেটো আমাৰ ফেনা সাপৰ যেটা ফেনা তোলে তাৰে পিছফালে এটা ইউ নিচিনা বগাকে এটা সিম্বল থাকে ঠিক আছে তো আমি 2 নম্বৰত মই কৈছিলো যে ক্ৰেট বা যেটো কলা শংখচূড় বা শংখচূড় সাপ এতিয়া আমি চাওঁ আহক সেই সাপটো দেখিবলৈ কেনেকুৱা হয় এইটো আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ গাঁৱত সাধাৰণতে বহুত পোৱা যায় এইটো হৈছে কলা শংখচূড় সাপ এই সাপটো যথেষ্ট বিষাক্ত সাপ এটা যথেষ্ট বিষাক্ত সাপ আৰু এই সাপটোৱে কামুৰিলে কি হয় আপোনালোকৰ দাঁতৰ চিন নবহিব পাৰে সাধাৰণতে বিষাক্ত সাপবিলাকে কামুৰিলে এটা হাততেই হওক বা ভৰিতেই হওক এটা দাঁতৰ চিন বহি যায় দুটা দাঁতৰ চিন বহি যায় কিন্তু এই সাপবিধে কামুৰিলে দাঁতৰ চিন বহিবও পাৰে আৰু নবহিবও পাৰে মানে যেটো আমাৰ ইংলিছত ফ্ৰেংক মাৰ্ক বুলি কোৱা হয় সেই ফ্ৰেংক মাৰ্কটো আপোনালোকে পাবও পাৰে নাপাবও পাৰে মানে কেতিয়াবা কি হয় এই সাপবিধে কামুৰিলে আপোনাৰ শৰীৰত কোনো চিন নাথাকিব বা আপোনালোকৰ দাঁতৰ যেটো চিন বহে সাপে কামুৰিলে সেই চিনটো পোৱা নাযাব আৰু সেই নাপালে আপোনালোকে ভাবিব মোক সাপে কামুৰা নাই কিন্তু নহয় যেতিয়া ইয়াৰ লক্ষণসমূহ দেখা যায় তেতিয়া গম পোৱা যায় যে এই পাৰ্টিকুলাৰ পেশেন্টটো বা এই সাপে কামুৰা মানুহজনক ক্ৰেট বা আমাৰ কলা শংখচূড় বা শংখচূড় সাপেই কামুৰিছে এতিয়া এইটো আমাৰ কলা শংখচূড় এতিয়া মই দেখাব বিচাৰিছো আপোনালোকক যেটো আমাৰ আৰু এটা আছে যেটো আমাৰ হালধীয়া আৰু কলা বৰণৰ হয় হালধীয়া আৰু কলা বৰণৰ এনেকে ৰিংকে থাকে সেই সাপটো মই দেখাব বিচাৰিছো এইবিলাক সক আপোনালোকে কলা শংখচূড় সাপ মই দেখাই দিছো এইবিলাক হৈছে আমাৰ কলা শংখচূড় সাপ আৰু এইটোৰ কথা মই ক'ব বিচাৰিছিলো এই সাপটো হৈছে আমাৰ শংখচূড় সাপ এই সাপটোক লৈ গাঁৱত বহুতখিনি আমাৰ
মানে আপোনাৰ অন্ধবিশ্বাস আছে সাধাৰণতে এই সাপটো কি হয় আপোনাৰ ৰাস্তাত ই পৰি থাকে আৰু এই সাপটো নক্টাৰ্নেল হয় শংখচূড় আৰু কলা শংখচূড় সাপ দুইটা নক্টাৰ্নেল মানে হৈছে এই সাপ দুটা সাধাৰণতে ৰাতিহে ওলাই মানে আৰু কি হয় আমি গম পাওঁ যে সাপৰ সাধাৰণতে সাপ হৈছে আপোনালোকৰ কোল্ড ব্লাডেড এনিমেল মানে সাপৰ আমাৰ যেনেকে মানুহৰ আমি ৱাৰ্ম ব্লাডেড এনিমেল হয় বা আমাৰ তেজটো গৰম থাকে তো সাপৰ ঠিক তেনেধৰণে তেজ ঠাণ্ডা হয় আৰু তাহাঁতি কি কৰে হোমিওষ্টেচিছ বুলি আমাৰ এটা টাৰ্মিনলজি আছে নিজৰ পৰিৱেশৰ লগত খাপ খাবৰ কাৰণে এটা গৰম পৰিৱেশলৈ ওলাই আহে আৰু তেতিয়া সাধাৰণতে কি হয় গৰম দিনবিলাকত ৰাস্তাত পৰি থাকে আৰু আমাৰ গাঁৱত এটা অন্ধবিশ্বাস কি আছে যে এই সাপটোৰ ওপৰেদি যেতিয়া মানুহ পাৰ হৈ যায় তেতিয়াহে এই সাপটোৰ কণী পাৰে বা তেওঁলোকৰ পোৱালি হয় তো এইটো আমাৰ এটা অন্ধবিশ্বাস হয় কিন্তু তেনেকুৱা নহয় আৰু আমাৰ মেইন লজিকটো হৈছে কি যে তেওঁলোক ৰাস্তাত কিয় ওলাই আহে কাৰণ তাহাঁতি হৈছে ঠাণ্ডা তাহাঁতৰ তেজৰ মানে ঠাণ্ডা তেজ আৰু তাহাঁতি গৰম পৰিৱেশলৈ ওলাই আহিবৰ কাৰণে কি কৰে ৰাস্তাত আহি পৰি থাকে আৰু এই সাপটো আপোনালোকে দেখিব কাৰোবাৰ ঘৰৰ পদূলিৰ মুখত ওলাই আহি মানে দৰ্জাৰ মুখত ৰৈ থকা আপোনালোকে দেখা পাব বা দৰ্জা খোলা থাকিলে সাধাৰণতে কি পাব ঘৰৰ ভিতৰত বহুত সোমায় কাৰণ তাহাঁতি নিজৰ শৰীৰটো যিহেতু ঠাণ্ডা তো এটা গৰম পৰিৱেশলৈ ওলাই অহাৰ কাৰণে মানুহৰ ঘৰত সোমায় আৰু এই সাপটো যথেষ্ট বিষাক্ত সাপ আমাৰ গাঁৱলীয়া পৰিৱেশত পোৱা এই সাপটো এটা যথেষ্ট বিষাক্ত সাপ আমি দুটা সাপৰ কথা গম পালো মই কিং কোব্ৰা আৰু কোব্ৰা মানে ফেটি আৰু ৰজা ফেটিৰ কথা মই ক'লো তাৰপিছত মই ক'লো আপোনালোকক ক্ৰেট আৰু কমন ক্ৰেট যিটো মই ক'লো সেইটো হৈছে আমাৰ শংখচূড় সাপ বা কলা শংখচূড় সাপ আমি দুটা সাপৰ কথা গম পালো এতিয়া আমাৰ আৰু এটা সাপ আছে যিটোক আমি কোৱা যায় ভাইপাৰ বুলি সেইটো সাপ মই নেদেখাও কিয়নো সেই সাপটো আমাৰ পোৱাই নাযায় আমাৰ অসমত পোৱা নাযায় সেই সাপটো এতিয়ালৈকে সেই সাপটো অসমত পোৱা নাই আমাৰ তাৰে দুবিধ সাপ আছে ৰেচেল ভাইপাৰ আৰু পিট ভাইপাৰ তো আমাৰ ভাইপাৰৰ দুবিধ সাপ আছে তো সেই দুবিধ সাপ মই আপোনালোকক নেদেখালেও হ'ব কাৰণ সেই সাপ দুবিধ আমাৰ অসমত সাধাৰণতে পোৱা নাযায় ঠিক আছে তো আমি গম পালো এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো যে সাপে কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত নেকি তো এইটো আমাৰ এটা বহুত ভুল কথা কাৰণ আমাৰ অসমীয়া দেখাৰ কথা আছে যে ভয়েই ভূত মানুহে কি কৰে সাপে কামুৰিলেই মানে চিঞৰ বাখৰ কৰে এই আমুকক সাপে কামুৰিলে মৰিয়ে যাব নেকি কি হ'ব কিন্তু তেনেকুৱা কথা নহয় সাপে কামুৰিলে আপোনালোকে প্ৰথম কৰিব লাগিব কি প্ৰথম ঘণ্টাটো কোৱা হয় গোল্ডেন আৱাৰ মানে আপুনি অতি সোনকালে সৰ্প দংশন কৰিছে বুলি যেতিয়া আপোনালোকে গম পাইছে তাৰ লগে লগে আপোনালোকে ওচৰৰ হস্পিটেল যিখন আছে হস্পিটেললৈ নিবলৈ ব্যৱস্থা কৰিব লাগিব আৰু আমাৰ কিছুমান অন্ধবিশ্বাস আছে যে বেজ প্ৰথম মই বেজৰ কথাটো ক'ম মই ইয়াতে কোনো বেজক লৈ বা বেয়াকৈ ক'বলৈ বিচৰা নাই কিন্তু মই যেহেতু মেডিকেল সায়েন্সৰ কিছুমান কথা ক'ব বিচাৰিছো সাপে কামুৰিলে ডক্টৰতকৈ আমাৰ গাঁৱত দেখা যায় বেজক বেছি প্ৰাধান্য দিয়া যায় কিন্তু সেইটো কথা বহুত ভুল কাৰণ মই অলৰেডি আগতেই কৈছো যে আমাৰ সাধাৰণতে 90% সাপেই বিষমুক্ত বা বিষ নাথাকে তো তেতিয়া কি হ'ব বেজৰ ওচৰত গ'লে যদি বিষাক্ত সাপে কামুৰা নাই তো এনেই নিজেই ভাল হ'ব তো সেই কাৰণে বেজৰ আমাৰ এটা কি হয় নামটো ওপৰত আহি থাকে কিন্তু সেইটো কথা নহয় যদি কিং কোব্ৰা বা আপোনালোকৰ যদি শংখচূড় সাপৰ দংশন হয় তেতিয়া কিন্তু বেজে কেতিয়াও ঠিক কৰিব নোৱাৰে আপোনালোকে তাৰ কাৰণে এন্টি স্নেক ভেনম ল'বই লাগিব আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ওচৰৰ হস্পিটেলত যাব লাগিব আৰু মই কিছুমান কথা কৈ আছো যিবিলাক কৰিব নালাগে কি কৰিব লাগে তাৰ বিষয়ত মই দুটামান বস্তু ক'ব বিচাৰিছো আমাৰ সাধাৰণতে আমি গাঁৱত দেখা যায় সৰ্প দংশন হোৱাৰ পিছত ৰছীয়ে বান্ধি দিয়ে সেইটো বহুত ভুল হয় সেইটো কেতিয়াও কৰিব নালাগে ৰছীয়ে আপোনালোকে নাবান্ধিব আপোনালোকে যদি অলপ চেপেটা যিটো আমাৰ বেণ্ডেজ থাকে যিটো ক্ৰেপ বেণ্ডেজ বুলি যিটো কোৱা হয় সেই বেণ্ডেজ টাইপৰ যদি চেপেটা কিবা আপোনাৰ বান্ধিব পৰা থাকে তেতিয়া আপোনালোকে বান্ধিব পাৰে আৰু বান্ধোতে এনেকে বান্ধিব য'ত নেকি আপোনালোকৰ মিডল ফিংগাৰ মধ্যম আঙুলিটো তাতে বেণ্ডেজটোৰ ভিতৰেদি সুমুৱাব পাৰে তেনেকে বান্ধিব ঠিক আছে আৰু আপোনালোকে কি কৰিব লাগিব লৰচৰ নকৰাকে ধৰক আপোনালোকৰ সৰ্পদংশন হাতত হৈছে তো কি কৰিব লাগিব আপোনালোকে হাতখন এনেকে ধৰক আপুনি এটা কিবা স্কেল দিছে বা কাঠৰ এডাল কিবা এটা পাতি লগাই দিছে তাৰ ওপৰত বান্ধি দিছে মানে আপোনালোকে হাতখন লৰচৰ নকৰাকৈ বা ভৰিত কামুৰিলে যিমান পাৰে চেষ্টা কৰিব লাগিব ভৰিটো লৰচৰ নকৰিবলৈ ঠিক আছে কাৰণ আপোনাৰ যিমান লৰচৰ হ'ব সাপৰ বীজাণু সিমানেই ভিতৰলৈ বিয়পা আৰম্ভ হ'ব তো সেইকাৰণে আপোনালোকে চেষ্টা কৰিব লাগে যিমান পাৰে চেষ্টা কৰিব লাগে বান্ধি ৰাখিবলৈ মানে লৰচৰ নোহোৱাকৈ বান্ধি ৰাখিব লাগে সেইটো এটা মই কথা ক'লো আৰু যদি সাপে হাতত কামুৰিছে যদি আপোনালোকৰ হাতত বিশেষকৈ যদি আমাৰ মহিলাসকলে খাৰু পিন্ধি থাকে বা আঙুঠি পিন্ধি থাকে তো আপোনালোকে সেই আঙুঠি বা খাৰুবিলাক লগালগ খুলি পেলাব কাৰণ আপোনালোকৰ সুৱেলিং হ'ব পাৰে বা ফুলি উঠিব পাৰে পিছত ফুলি উঠিলে আপোনালোকৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে যদি খাৰু পিন্ধি আছে বা আঙুঠি পিন্ধি আছে সেইবিলাক খুলি পেলাব লাগিব ঠিক আছে তাৰে পিছত আৰু এটা আমাৰ অন্ধবিশ্বাস আছে যে
সাপে কামোৰাৰ যিখিনি ঠাই সেই ঠাইখিনিত চুপি দিলে সাপৰ বিষটো ওলাই আহে সেইটো এটা মাৰাত্মক ভুল কথা মই কৈ আছো এনেকুৱা কেতিয়াও হ'ব নোৱাৰে আপুনি সাপে কামোৰাৰ পিছত বিষটো ভিতৰত সোমাই যায় চুপি দিলে সেই বিষখিনি কেতিয়াও ওলাই আহিব নোৱাৰে সেইটো এটা মাৰাত্মক ভুল ধাৰণা সেইটো আপোনালোকে নকৰিব বৰঞ্চ কি হ'ব পাৰে যদি আপোনালোকে সাপে কামোৰা ঠাইখিনিত চুপি দিছে তেতিয়া কি হ'ব পাৰে আপোনালোকৰ ভিতৰত মুখৰ ভিতৰত যদি কিবা ঘা হৈ থাকে বা পেটৰ ভিতৰত গলে আপুনিও সাপৰ বিষৰ পৰা ভুক্তভোগী হ'ব পাৰে তো সেইটো কাম কেতিয়াও নকৰিব তো মই আৰু এটা কথা ক'ব বিচাৰিছো কি যে সাপে কামুৰিলে আপোনালোকে কেতিয়াও পানীৰে ধুই নিদিব সাধাৰণতে আমাৰ কুকুৰে কামুৰিলে বা মেকুৰীয়ে আচুৰিলে বা বান্দৰে আচুৰিলে বা আমাৰ যিমানবিলাক জীৱ-জন্তু আছে কামুৰিলে বা নখেৰে আচুৰিলে আমি সাধাৰণতে কি কৰো সাফা পানীৰে ধুই দিওঁ তাত আমি ডেটল ইউজ কৰো বা কিবা দিওঁ তো কিন্তু সাপে কামুৰিলে একমাত্ৰ সাপেই এনেকুৱা এবিধ এনিমেলছৰ ভিতৰত পৰে যি নেকি কামুৰিলে আপোনালোকে কেতিয়াও তাত পানী দি ধুব নালাগে একো কৰিব নালাগে আপোনালোকে মই কৈ আছো আপোনালোকে মোৰ কথাবিলাক মনোযোগ দি শুনক সাপে কামুৰিছে আপোনালোকক কাৰোবাক যদি সাপে দংশন কৰিছে একো নকৰিব তাত আপোনালোকে যদি পাৰিছে এটা চেপেটা বেণ্ডেজ আকাৰৰ যিটো আমাৰ ক্ৰিপ বেণ্ডেজ বা ক্ৰেপ বেণ্ডেজ বুলি যিটো কোৱা যায় তেনেকুৱা ধৰণৰ যে আপোনালোকৰ বেণ্ডেজ আছে ওপৰত অলপ বান্ধি দিব আৰু যদি সেইখিনি নকৰে কথা নাই আপোনালোকে জাস্ট লৰচৰ নকৰাকে বান্ধি ৰাখিব লৰচৰ নকৰাকে এটা আপোনালোকে যদি পাৰে কাঠৰ পাতি বা স্কেল এডাল দি বা এডাল মাৰি বা বাঁহৰে খলা দি বা যিয়ে নহওক তো আপোনালোকে বান্ধি লৰচৰ নকৰাকে আপোনালোকে যিমান পাৰে চেষ্টা কৰিব হস্পিটেললৈ যিমান পাৰে সোনকালে অতি সোনকালে সৰ্পদংশন হোৱাৰ পিছতে হস্পিটেল যোৱাৰ ব্যৱস্থা কৰিব তো এইখিনি আছিল আমাৰ কি কৰিব কি নকৰিব ঠিক আছে তো এতিয়া আমি পিছৰখিনি চাবলৈ যাওঁ আমাৰ সিম্পটমছ লক্ষণবিলাক কেনেকুৱা হয় সাপে কামুৰিলে আমাৰ কেনেকুৱা ধৰণৰ কি হ'ব পাৰে তাৰে আমি লক্ষণবিলাক চাব বিচাৰিছো ঠিক আছে তো সাপে কামুৰিলে আপোনালোকৰ লক্ষণসমূহ এনেকুৱা ধৰণৰ হ'ব আপোনালোকে কেতিয়াবা সাধাৰণতে আপোনাৰ যিটো এই সাপটো মই উলিয়াই ৰাখিছো বিৰাট মাৰাত্মক সাপ আৰু ইয়াক মই উলিয়াই ৰখাৰ এটাই কাৰণ হৈছে এই সাপবিধে কামুৰিলে আপোনালোকৰ কেতিয়াবা দাঁতৰ চিন নবহে বুলি মই যিহেতু কৈছো আপোনালোকে তৎক্ষণাত লক্ষণ দেখা নাপাবও পাৰে দেই মই বাৰে বাৰে কৈ আছো যে এই সাপবিধে কামুৰিলে আপোনালোকে তৎক্ষণাত লক্ষণ দেখা নাপাবও পাৰে বা আপোনালোকে 24 ঘণ্টা 12 ঘণ্টা 15 ঘণ্টাৰ পিছতো সিম্পটমছ দেখা দিব পাৰে তো এতিয়া মই ইয়াৰে আগতে নৰ্মেল যিবিলাক কমন সিম্পটমছ বা লক্ষণ মই সেইবিলাকৰ বিষয়ে ক'বলৈ ওলাইছো সাধাৰণতে আপোনালোকৰ কি হ'ব উইকনেছ আহিব প্ৰথম উইকনেছ আহিব আৰু আপোনালোকে কি কৰিব ডিঙিটো লৰচৰ কৰিব নোৱাৰিব ঠিক আছে আৰু আমাৰ ড্ৰুপিং অফ আইজ বুলি কয় মানে আপোনালোকৰ কি হ'ব চকুবিলাক আইচেলাৱৰীৰ পৰা অকমান এনেকে সৰু হৈ আহিব ঠিক আছে তো ড্ৰুপিং অফ আইজ তাৰ পিছত আপোনালোকে থু গিলিব নোৱাৰিব আপোনালোকৰ গিলাত অসুবিধা হ'ব সোৱালোইং আপোনালোকে সোৱালো কৰিব নোৱাৰিব ঠিক আছে তাৰে পিছত আপোনালোকৰ কি হয় কিং কোব্ৰা আৰু কোব্ৰা ফেটি সাপ আৰু ৰজা ফেটি সাপৰ দংশনৰ ফলত কি হয় সাধাৰণতে আপোনালোকৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম মানে আমাৰ নাৰ্ভাছ সিস্টেম যেটো আছে তাতে মেইনলি আমাৰ প্ৰবলেম কৰে বা আমাৰ নাৰ্ভাছ সিস্টেমত এফেক্ট কৰে সাধাৰণতে কোব্ৰা বা আপোনাৰ কিং কোব্ৰা দংশনৰ ফলত আপোনালোকৰ প্ৰথমতে ব্ৰেইনৰ পৰা ডিঙিৰ পৰা আমাৰ যিবিলাক ৰেসপিৰেটৰি মাসলছ আছে সেইবিলাকৰ পৰা তললৈ বিষটো বিয়পি গৈ থাকে আৰু কি হয় আমাৰ এটা টাৰ্মিনোলজি ইংলিছত ব্যৱহাৰ হয় কোৱাড্ৰিপ্লেজিয়া বা টেট্ৰাপ্লেজিয়া আৰু কোৱাড্ৰিপ্লেজিয়া বা টেট্ৰাপ্লেজিয়াত কি হয় আপোনালোকৰ হাত ভৰি দুখন হাত দুটা ভৰিৰ পেৰালাইসিস হোৱাৰ সম্ভাৱনা থাকে যদিহে আপোনালোকে তৎক্ষণাত হস্পিটেলৰ কাষ চপা নাই তেতিয়া আপোনালোকৰ কি হ'ব পাৰে কোৱাড্ৰিপ্লেজিয়া মানে আপোনালোকৰ চাৰিটা হাত ভৰি গোটেই চাৰিটাৰে পেৰালাইসিস হোৱাৰ সম্ভাৱনা থাকে ঠিক আছে তাৰে পিছত আমাৰ আহি গ'ল এবডমিনেল পেইন আপোনালোকৰ তল পেট আপোনালোকৰ বিষাব পাৰে এবডমিনেল পেইন হ'ব পাৰে আৰু মই যেটো ক'লো পিট ভাইপাৰ মই কৈছিলো পিট ভাইপাৰ বা ৰেসেল ভাইপাৰ মই আপোনালোকৰ ক্লাছটো আমাৰ যেটো সেশন চলি আছে ভিডিওটোৰ অৱশেষত মই ভাইপাৰৰ মই ফটো এটা দেখাই দিম বাৰু তো ভাইপাৰৰ যদি কোনোবা দংশন কৰে ভাইপাৰে দংশন কৰিলে আপোনালোকৰ কি হ'ব পাৰে নাকেৰে তেজ ওলাব পাৰে আপোনালোকৰ নাকেৰে তেজ ওলাব পাৰে দাঁতৰ আলু তেজ আহিব পাৰে এবডমিনেল পেইন হ'ব পাৰে মানে আপোনালোকৰ কি হ'ব আলটিমেটলি যেটো আমাৰ ব্লাডৰ আমাৰ তেজৰ গুটেই যেটো আমাৰ প্ৰক্ৰিয়া তাতে আপোনালোকৰ অলপ প্ৰবলেম কৰিব পাৰে ঠিক আছে আৰু আপোনালোকৰ কি হ'ব পাৰে ডাবল ভিজন বুলি কয় আপোনালোকে চকুৱে দুটা দেখিব বা জিলমিল দেখিব আৰু আপোনালোকৰ কি হ'ব পাৰে ব্লিষ্টাৰ ফৰ্মেশন বুলি কয় যেনেকৈ আপোনালোকৰ গৰম পানীয়ে পৰিলে বা গৰম তেল পৰিলে যেনেকৈ আপোনালোকৰ ঢৌ উঠি যায় ভিতৰত পানী সোমাই থাকে ঢৌ উঠি যায় ঠিক তেনেকুৱা ধৰণৰ সৰ্পদংশন কৰাৰ ঠাইখিনিত
আপোনালোকে ব্লিষ্টাৰ ফৰ্মেশ্যন বা তেনেকে পানী জ্বলা বা যেনেকে ঢৌ উঠি যায় তো তেনেকুৱা আপোনালোকে ঢৌ উঠিব পাৰে ঠিক আছে আপোনালোকৰ কি হ'ব পাৰে ফুলি উঠিব পাৰে মই ক'লো আকৌ এবাৰ চিম্পটমছ বিলাক কৈ দিছো আপোনালোকে থু গিলিব নোৱাৰিব আপোনালোকৰ ফুলি উঠিব বিষাব বেজি আপোনাৰ যেটো আমাৰ ইনজেকচন দিয়া নিচিনাকে কিটিককৈ কামুৰা নিচিনা কামুৰি থাকিব ঠিক আছে ব্লিষ্টাৰ ফৰ্ম উঠিব ঢৌ উঠিব থু গিলিব নোৱাৰিব আপোনালোকৰ টেট্ৰাপ্লেজিয়া বা কোৱাড্ৰিপ্লেজিয়া পেৰালাইসিস হোৱাৰ সম্ভাৱনা থাকে মই যেটো কথা কৈছো তাৰ পিছত আপোনালোকক মই ক'লো আপোনালোকে ডিঙিটো লৰচৰ কৰিব নোৱাৰিব তেজ ওলাব দাঁতৰ আলুৰ পৰা বা নাকেদি তেজ ওলোৱা আৰম্ভ হ'ব পাৰে ঠিক আছে তাৰ পিছত মই আপোনালোকক ক'লো যে আপোনালোকে বিষাব বহুত যথেষ্ট বিষাব বা কেতিয়াবা আপোনালোকে 12 ঘণ্টা 14 ঘণ্টা 20 ঘণ্টা লৈকে আপোনালোকে কোনো লক্ষণ দেখা নাপাবও পাৰে আৰু এটা মই ইম্পৰ্টেন্ট কথা মনোযোগ দিবলগীয়া এটা মই কথা কৈছো যে আমাৰ বিষাক্ত সাপে কামুৰিলে আমাৰ দাঁতৰ চিন বহিবই যদি আপোনালোকক বিষাক্ত সাপে কামুৰিছে আপোনালোকৰ যেটো অংশতে কামুৰিছে তাতে আপোনালোকৰ সাপৰ দাঁতৰ এটা মানে আপোনালোকে এটা মাৰ্ক পাবই কিন্তু ক্ৰেট বা আমাৰ যেটো মই শংখচূৰ বা কলা শংখচূৰ সাপ সেই সাপটোৱে কামুৰিলে কেতিয়াবা আপুনি দাঁতৰ চিন পাবও পাৰে আৰু কেতিয়াবা আপুনি নাপাবও পাৰে এটো বহুত এটা ধ্যান দিবলগীয়া কথা কাৰণ কিয়নো যদি আপোনালোকে সাপৰ দাঁতৰ মাৰ্ক পোৱা নাই তেতিয়া আপোনালোকে ভাবিব পাৰে যে সাপৰ দংশন নহবও পাৰে বা সৰ্প দংশন নহবও পাৰে কিন্তু তেনেকুৱা কথা নহয় কেতিয়াবা আপুনি ভৰিত কামুৰি দিলে আপুনি গম পোৱা নাই আপুনি 24 ঘণ্টাৰ পিছত সিম্পটম দেখা পাইছে আপুনি ডিঙিটো দাঙিব পৰা নাই আপোনাৰ তেজ ওলাই আছে আপোনাৰ তলপেট বিষ হৈছে আপোনাৰ ব্লিষ্টাৰ ফৰ্মেশ্যন হৈছে ঢৌ উঠি গৈছে সেইবিলাক হলে আপোনালোকে গম পাব যে আপোনাক কলা শংখচূৰ সাপ বা শংখচূৰ সাপেই কামুৰিছে তো আমাৰ এইখিনি কথা আমি সিম্পটমছ খিনিত গম পালো মই অৱশেষত আপোনালোকক ক'বলৈ বিচাৰিছো যে সাপে কামুৰা মানে মৃত্যু নহয় সাপে কামুৰা মানে মৃত্যু নহয় প্ৰথম আপোনালোকে বুজনি দিব লাগিব যে 90% 95% সাপেই বিষাক্ত নহয় 95% 90% সাপেই বিষাক্ত নহয় আমাৰ গাঁৱে ভুঁয়ে যিবিলাক সাপ সাধাৰণতে আমি পাওঁ বা পোৱা যায় সেই সাপ গুটেইবিলাক বিষাক্ত নহয় তো আপুনি বুজনি দিব লাগিব তাৰ পিছত আপোনালোকে যিমান পাৰে সোনকালে হস্পিটেলত লৈ যাব লাগিব যিমান পাৰে সোনকালে হস্পিটেলত লৈ যাব লাগিব আৰু আপোনালোকে এন্টি স্নেক ভেনম ASV আপোনালোকে যিমান পাৰে সিমান সোনকালে যদিহে পয়জনাছ সাপ বা বিষাক্ত সাপে দংশন কৰিছে আপোনালোকে যিমান পাৰে সিমান সোনকালে মানে যেটো গোল্ডেন আৱাৰ বুলি মই ক'লো যেটো সোণালী ঘণ্টা গোল্ডেন আৱাৰত আপোনালোকে চেষ্টা কৰিব হস্পিটেল লৈ যাবলৈ ঠিক আছে আৰু মই এটা আপোনালোকক কথা ক'ব বিচাৰিছো যে আপোনালোকে হয়তো মোৰ কথা বিশ্বাস নকৰিব পাৰে তো 1900 আপোনাৰ কিমান মই এক্স্যাক্টলি পাহৰিছো আপোনাৰ মই আপোনালোকক এটা কথাটো ক'ব বিচাৰিছো যে 1986ত এজন পুনেৰ নীলিম কুমাৰ খাইৰে বুলি এজন লোকে কি কৰিছিলে তেওঁ সাপ বহুত ভাল পাইছিল আৰু তেওঁ ঠিক তেনেকে মানুহক কৈছিল যে আমাৰ ইণ্ডিয়াত পোৱা সকলোবিলাক সাপ বিষাক্ত নহয় আৰু যিবিলাক সাপ বিষাক্ত সেই বিষাক্ত সাপেও এনেই কাকো দংশন নকৰে সাপে দংশন তেতিয়াহে কৰিব যেতিয়া তাৰ খং উঠিব আপোনালোকে যদি সাপক খং উঠায় বা আপুনি নেদেখাকে গছক মাৰি দিলে বা গছকি দিলে কাৰণ সি দুখ পালে তেতিয়াহে আপোনাক সি নিজৰ প্ৰটেকচনৰ কাৰণে নিজেই বাচিবৰ কাৰণে দংশন কৰিব পৃথিৱীত কোনো জীৱ জন্তুৱে এনেই কাকো নামাৰে কিছুমানে নিজৰ ভোকত কাবাক মাৰে বা কিছুমানে নিজে দুখ পালে বা কষ্ট পালে বা খং উঠালেহে দংশন কৰে বা কামুৰে বা খায় সেই কথাবিলাক আমাৰ তেনেকুৱা তো আমাৰ কি হ'ল 1986ৰ নীলিম কুমাৰ খাইৰে কি কৰিলে 72 ঘণ্টা 72 আৱাৰ্ছ 72টা বিষাক্ত সাপৰ লগত 72 ঘণ্টা 72টা পয়জনাছ বিষাক্ত সাপৰ লগত এটা ৰুমত সোমাই আছিল আৰু কি দেখা পোৱা গৈছিল তেওঁক এটা সাপেও তেওঁক দংশন কৰা নাছিল 72টা বিষাক্ত সাপৰ ভিতৰত 72 ঘণ্টা যেতিয়া তেওঁ একেটা ৰুমত সাপৰ লগত সোমাই আছিল তেওঁক কিন্তু এটাও সাপে দংশন কৰা নাছিল কাৰণ তেওঁ নিজেই আমন জিমনকে বহি আছিল আৰু সাপবিলাকো নিজৰ দুনিয়াত আছিল সাপে দুখ পোৱা নাছিল সাপে কষ্ট পোৱা নাছিল সাপৰ খং উঠা নাছিল সেইটো কাৰণে নীলিম কুমাৰ খাইৰে কোনো এটা সাপে দংশন কৰা নাছিল কামুৰা নাছিল এটো আপোনালোকে গুগল কৰি চাব পাৰে যদি মোৰ কথাটো মিছা যেন লাগিছে নীলিম কুমাৰ খাইৰে 1986 আপোনালোকে মাৰি চাব পাৰে গুগল কৰিব পাৰে তো সেই কথাটো মই কৈ দিলো তো অৱশেষত আমি আকৌ এটা কথাই কম যে সৰ্প দংশন মানে মৃত্যু নহয় আৰু আপোনালোকৰ প্ৰতিৰোধ সৰ্প দংশনৰ প্ৰতিকাৰ আছে প্ৰতিৰোধ আছে তো
তো আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে কি কৰিব লাগিব হস্পিটেললৈ বুলি যাব লাগিব এন্টি স্নেক ভেনমটো লোৱাৰ ব্যৱস্থা কৰিব লাগিব ঠিক আছে তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল আৰু মই আপোনালোকক এতিয়া দেখাব বিচাৰিছো মই যেটো মানে বিগ 4 বুলি কয় আমাৰ বিগ 4 কবৰা কিং কবৰা ক্ৰেটৰ ভিতৰত আমাৰ দুটা আহে কমন ক্ৰেট আৰু আপোনাৰ বেন্ডেড ক্ৰেট যেটো আমাৰ শংখচুৰ আৰু কলা শংখচুৰ বুলি কোৱা হয় তাৰ পিছত আমাৰ যেটো ভাইপাৰ পিট ভাইপাৰ বা ৰেচেল ভাইপাৰ এই চাৰিবিধ সাপে আমাৰ অসমত বা ভাৰতবৰ্ষত পোৱা বিষাক্ত সাপ কিন্তু যেটো মই ভাইপাৰ বুলি কলো পিট ভাইপাৰ বা ৰেচেল ভাইপাৰ সাধাৰণতে আমাৰ অসমত পোৱা হোৱা নাই এতিয়ালৈকে অসমত দেখা পোৱা হোৱা নাই সেই কাৰণে সেইটোৰ পৰা আমাৰ ইমান এটা চিন্তা কৰিবলগীয়া বিষয় নাই কিন্তু আমাৰ চিন্তা কৰিবলগীয়া বিষয় আছে কোনটোৰ পৰা ফেটি খাপ শংখচুৰ কলা শংখচুৰ এই তিনিবিধ সাপৰ পৰা আমাৰ বেছি চিন্তা কৰিবলগীয়া বিষয় আছে যেহেতু আপোনালোকে যদি সাপৰ দংশন কৰে চিন্তা কৰিবলগীয়া মানে এনেকুৱা নহয় যে তাৰ প্ৰতিকাৰ নাই আপোনালোকে কি কৰিব লাগিব তৎক্ষণাত ওচৰ পাজৰত থকা হস্পিটেলত লৈ যাব লাগিব এন্টি স্নেক ভেনম দিয়াৰ আপোনালোকে ব্যৱস্থা কৰিব লাগিব তো মই আপোনালোকক দেখাব বিচাৰিছো আমাৰ পিট ভাইপাৰ কেনেকুৱা হয় ঠিক আছে বা ৰাসেল ভাইপাৰ আমাৰ কেনেকুৱা হয় তো মই যে আপোনালোকক কলো তোৰ পিট ভাইপাৰ বা ৰাসেল ভাইপাৰ বা ভাইপাৰ সাপটো মানে এইটো চাই লওক আপোনালোকে ভাইপাৰটো দেখিবলৈ এনেকুৱা হয় ডায়মণ্ডৰ নিচিনা তেনেকুৱা এটা ট্ৰায়াঙ্গুলাৰ ত্ৰিভুজৰ নিচিনা তাৰ পিঠিত এনেকুৱা অলপ কলা ৰঙৰ বা আপোনাৰ মাটি ৰঙৰ ডাঠ মাটি ৰঙৰ আপোনালোকে এনেকুৱা এটা আৱৰণ পাব মই আৰু দেখাব বিচাৰিছো এইবিলাক সাপক আপোনাৰ ভাইপাৰ বুলি কোৱা হয় এইটো আমাৰ ৰাসেল ভাইপাৰ চক এইটো ৰাসেল ভাইপাৰ হয় ঠিক আছে তো মই কলো যে আমাৰ অসমত সাধাৰণতে এই সাপবিধ এতিয়ালৈকে পোৱা হোৱা নাই এই সাপবিধ অসমত এতিয়ালৈকে পোৱা হোৱা নাই কিন্তু আপোনালোকে জানি থওক যে বিষাক্ত সাপত এই বিধু আহে ঠিক আছে তো আজিৰ ভিডিঅ'টোত আমাৰ ইমানখিনিয়ে আছিল তো আমি গম পালো যে সৰ্পদংশন মানে মৃত্যুই নেকি নে সৰ্পদংশনৰ প্ৰতিকাৰ কেনেকুৱা ধৰণৰ আছে তো চিন্তা কৰিবলগীয়া তেনেকুৱা একো নাই ঠিক আছে তো আমি গম পালো সৰ্পদংশন কেনেকুৱা কি বস্তু কি হয় কামুৰিলে কেনেকৈ কি কোড কৰিব লাগিব আমি গোটেইখিনি কথা গম পালো তো আমি নেক্সট ভিডিঅ'টাত আকৌ লগ পাম আপোনালোকক আৰু আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ হলেও আপোনালোকৰ ইম্পৰ্টেন্ট হয় বা আপোনালোকে মনোযোগ দি শুনিছে আৰু আপোনালোকে চেষ্টা কৰিব বাছি থাকিব আপোনালোকে জংঘলত বা গলে আপোনালোকে হাতত টৰ্চ ৰাতি গলে টৰ্চ ব্যৱহাৰ কৰিব যদি আপোনালোকে দুপৰীয়া হয় এডাল ষ্টিক মাৰি এডাল ব্যৱহাৰ কৰিব এইবিলাক আপোনালোকে গমেই পায় কথাবিলাক অৱশেষত মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছো যে সাপ আমাৰ বন্ধু সাপে আমাক এনেই নেকামুৰে বা আমিও তাক আমনি কৰিব নালাগে বা সাপ মাৰিব নালাগে ঠিক আছে আমাৰ বাতাবৰণটো আমাৰ ইকোসিস্টেমটোৰ কাৰণে সাপ বহুত এটা প্ৰয়োজনীয় জন্তু বুলি ক'ব লাগিব মই এটা সৰীসৃপ যেটো প্ৰাণী হয় সাপ তো ঠিক আছে তো আপোনালোকে সাপ কেতিয়াও নামাৰিব আৰু আপোনালোকৰ কাৰণে যদি ভিডিঅ'টো অলপ হলেও সহায়যোগ্য হৈছে মোক আপোনালোকে জনাব কমেন্ট কৰি জনাব আৰু আপোনালোকৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বেমাৰৰ ৰিলেটেড স্বাস্থ্য ৰিলেটেড কেনেকুৱা এটা ভিডিঅ' বনাব লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব তো আশা কৰিছো আপোনালোকে সাপৰ পৰা বাছি থাকিব সাপক মৰণ কৰিবলৈ শিকিব সাপ আমাৰ বন্ধু ইমানখিনিয়ে ধন্যবাদ